হয়, আজি বিয়লি প্ৰায় 2:45 মান বজাত আমি এটা খবৰ পাওঁ যে লাহৰীজান থানাৰ অন্তৰ্গত লাহৰীপাম বুলি এটা অঞ্চলত এটা গুলীচালনাৰ ঘটনা হোৱা বুলি আমি খবৰ পাওঁ আৰু ততাতৈয়াকৈ আমাৰ টীম তালৈ ৰাওনা হয়। তাত গৈ পেলাই আমি গম পাওঁ দেখোঁ যে এজন মানুহ গুলীবিদ্ধ হৈ তাতে পৰি আছে আৰু যিজন মানুহে তেওঁক গুলীচালনা কৰি পলাইছিলে তেখেতক মৰিগাঁও থানাৰ অন্তৰ্গত ওচৰা ওচৰি এডোখৰ ঠাই পাতিদৈয়া বুলি কয় অঞ্চলটোত তেখেতক ৰাইজৰ সহযোগত আমাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ লগত এটা .32 পিষ্টল আৰু 3 জাই আপোনাৰ সক্ৰিয় গুলী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। যিজনে গুলী চালনা কৰিছে, এতিয়া আমি পোৱা প্ৰাথমিক খবৰ মতে তেখেতৰ নাম আব্দুল মান্নান আৰু তেখেতৰ ঘৰ কাছাৰ জিলাৰ কালায়ন বুলি আমি গম পাইছোঁ। আৰু অকণমান আমি ভিতৰুৱা খবৰ পাইছোঁ যে এইটো এটা তেওঁলোকৰ পইচা পাতি লেনদেনৰ এটা ইয়াতে মানে ইছ্যু আছে, যিটোৰ কাৰণে এই আব্দুল মান্নান নামৰ লোকজনক কাছাৰৰ পৰা কিডনেপ কৰি ইয়াত আনি ৰাখি থোৱা হৈছিলে বুলি আমি এটা খবৰ পাইছোঁ আৰু সেই সংক্ৰান্তত কাছাৰ আৰক্ষীৰ লগতো আমি যোগাযোগ কৰিছোঁ আৰু তেওঁলোকৰ লগত আমি সহযোগত এই বাকী যিখিনি কাম কৰিব লগা আছে আমি কৰিম। ইয়াত লাহৰীপাম অঞ্চলৰ এঘৰ মানুহত ৰাখিছে বুলি কৈছে। এতিয়া যাৰ ঘৰত ৰাখিছে তেখেতো আইডেণ্টিফাই হোৱা নাই, যিহেতু এজন ব্যক্তি মৃত আৰু দ্বিতীয়জন ব্যক্তি অকণমান গুৰুতৰভাৱে আহত হৈ আছে। তেওঁ এতিয়া যিজন আমাৰ গুলীচালনা যি কৰিছিলে তেখেত অকণমান গুৰুতৰভাৱে আহত হৈ আছে। তেখেত এতিয়া মৰিগাঁও চিভিল হস্পিটেলত এডমিট হৈ আছে। তেখেতৰ অকণমান স্বাস্থ্যটো উন্নত হ'লে আমি বাকীখিনি কথাও গম পাবলৈ সক্ষম হ'ম। এতিয়া আমি পোৱা যিখিনি প্ৰাথমিক খবৰ, 2জন মানুহে একেলগে কাছাৰৰ পৰা আহিছিলে। এতিয়া তেওঁলোক দুজনৰ মাজত কি সম্পৰ্ক, কেনেকুৱা সম্পৰ্ক বা কি তাগিদাত পৰি ইয়ালৈ আহিব লগা হ'ল বা কিডনেপ কৰি আনিব লগা হ'ল, সেইখিনি বস্তু আমি পৰৱৰ্তী তদন্ত কৰিলেহে আমি সেইখিনি গম পাম।